নমস্কাৰ। আমি ডাওৰাইজাৰ ইকো টুৰিজম ছ'চাইটি বগামাটি বনবস্থলীৰ পৰা আমি সকলো অসমবাসী আৰু আমাৰ বিটিয়াৰবাসীৰ সকলো ৰাইজক আহি থকা নৱবৰ্ষ আমাৰ 2026 চনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি আমি বগামাটিৰ যিটো বনবস্থলীত বিগত সময়ৰ দৰে এইবাৰো বহুত ঠাইৰ পৰা পৰ্যটকসকল এটা বনভোজ কৰিবলৈ অহা আমি দেখিবলৈ নিশ্চয় পাই আছে সকলোৱে নিউজৰ যোগেদি। সেয়া আমি সকলো ৰাইজক আমি বগামাটিৰ আহ্বান কৰিব বিচাৰিছোঁ যাতে বগামাটিত আহি পেলাই সকলোৱে নিজৰ ফেমিলি আৰু নিজৰ লগ বন্ধুক লৈ যাতে বনবস্থলীত পৰ্যটক হিচাপে 2026 চনৰ নৱবৰ্ষৰ এসাঁজ বনভোজ কৰি মনোৰঞ্জন কৰিব সকলোকে আমি আহ্বান কৰিছোঁ। আমি ছ'চাইটিয়ে যিহেতু বিগত বছৰৰ যিটো আমি কমিটিয়ে সুবিধা আমি কিছু বনাই দিয়া হৈছিলে পৰ্যটকসকলৰ কাৰণে, ঠিক তেনেধৰণে এইবাৰো আমাৰ যিটো তামোলপুৰ জিলাৰ DC ছাৰৰ নিৰ্দেশনা মৰ্মে যিটো SOP দিয়া হৈছে, এই SOPকে আমি সকলো ৰাইজে যাতে ফ'ল' কৰি চলে, আমাৰ বনবস্থলীত আহি যাতে SOPবোৰ মানি চলে, আমাৰ বগামাটিৰ ছ'চাইটিৰ যিটো ৰুল এণ্ড ৰেগুলেশ্যন আছে সেইবোৰ যাতে ফ'ল' কৰে, সেয়া আমি সকলোকে আহ্বান কৰিছোঁ। যাতে কোনো ধৰণৰ আমাৰ বগামাটিত তেনেকুৱা পৰ্যটকৰ মাজত হাই কাজিয়া বেয়া শৃংখলা যাতে নঘটে, সেয়ে আমি সকলো পৰ্যটকৰ কাৰণে যিটো SOP আৰু ৰুল এণ্ড ৰেগুলেশ্যন সেইবোৰ ফ'ল' কৰি যাতে চলিবৰ কাৰণে আমি সকলোকে আহ্বান কৰিছোঁ। আৰু আমি বগামাটি ছ'চাইটিয়ে আজি নহয়, আমি বহু বছৰৰ পৰাই যিহেতু আমি স্থায়ী হিচাপে ইয়াতে এটা ছ'চাইটি গঠন কৰি আমি বহুকেইটা আমাৰ নিবনুৱা ল'ৰাবিলাকে এংগেজ হৈ পেলাই আমি কাম কৰি আহিছোঁ। আৰু বিভিন্ন ঠাইৰ পৰা বগামাটিত যিহেতু বনভোজকাৰী আহে, পৰ্যটকসকল আহে, তেখেতসকলে উভতি যোৱা সময়ত বা বনভোজ কৰি থকাৰ সময়ত বা ঘূৰি ফুৰা সময়ত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব খোজে। সেই সময়ত আমি কমিটিয়ে ষ্ট্ৰংলিভাৱে প্ৰশাসন আৰু ডিপাৰ্টমেণ্টৰ আমি সহায় লৈ পেলাই আমি সকলো পৰ্যটকসকলক আমি সহায় কৰোঁ। সেয়ে আমি ক'ব পাৰোঁ যে আমি বগামাটি ছ'চাইটিত যিহেতু বগামাটিত বনভোজ কৰিবলৈ যিসকল আহে তেখেতসকলক আমি যেনেকুৱা হ'লেও আমি সহায় কৰোঁ। কোনোবা যদি ইয়াতে লগ বন্ধুক এৰি পেলাই যদি ৰৈ যায়, তেন্তে আমি তেখেতসকলক আমি কমিটিয়ে ইয়াতে আশ্ৰয় দি পেলাই আমি ৰাখোঁ, আমি পহৰা দিওঁ। সেয়ে আমি সকলোকে যাতে বনবস্থলীত আহি নিয়মবোৰ পালন কৰি বনভোজ কৰি উভতি যোৱাৰ কাৰণে আমি আহ্বান কৰিছোঁ। আৰু আমি যিহেতু আমাৰ ইয়াতে বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী ইয়াতে আছে, আমাৰ পাহাৰ এৰিয়া জীৱ জন্তুৰ জেগা, সেয়েহে লাউড স্পীকাৰৰ হাই পলিউশ্যন ইয়াতে এল' কৰি দিয়া হোৱা নাই। আৰু জংঘলত যাতে আমাৰ প্ৰশাসন আৰু ছ'চাইটিৰ বিনা অনুমতিত যাতে প্ৰৱেশ নকৰে। আৰু ইয়াতে আমাৰ বনবস্থলীত প্ৰৱেশৰ সময় হৈছে আপোনাৰ ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 4 বজালৈকে। সেয়ে আমাৰ টাইম আৰু আমাৰ ৰুল এণ্ড ৰেগুলেশ্যন আৰু আমাৰ DC ছাৰৰ যিটো SOP সেইবোৰ মানি চলাৰ কাৰণে আমি সকলো পৰ্যটকক আমি আহ্বান কৰিছোঁ। ধন্যবাদ।